টাকা 5 টাকা দালালিৰ কাৰণে যিসকলে বিজেপি কৰি আছে তেওঁলোক আত্মঘাতী হামলাৰ নিচিনা আপোনালোকে ইসলাম ধৰ্ম ত্যাগ কৰক দুটাৰ এটা কৰক হয় বিজেপি ত্যাগ কৰক নহলে ইসলাম ধৰ্ম ত্যাগ কৰক তেওঁলোকে আমাৰ মসজিদ মাদ্ৰাসা কবৰস্থান কাৰখিনিয়াৰ এটা ষড়যন্ত্ৰ কৰিছে কবরস্থানতো ভালকৈ শুবলৈ নিদিব নেকি বিজেপিৰ স্লোগান আছিল সবকে সাথ সবকে বিকাশ কিন্তু বিজেপিৰ ভিতৰুৱা মূল এজেন্ডা হল मुसलमानों के साथ सबका विनाश सिर्फ अदानी और अंबानी का विकास एतिया वाकफ बिल केदिन आगत बीजेपी सरकारे की करिले ट्रिपल तलाक बिल इटू बिल हिटू बिल खाली एटा बस्तुई जे मुसलमानर अधिकार केनेके खर्ब करिब पारे मुसलमानक केनेके द्वितीय श्रेणीर नागरिक बनाबो पारे हेतु षड़यंत्र चलिছিল आगत देखा तेलुकर चेष्टा আছিল जे मुसलमानक हातेरे मारिब नोवारे भातेरे मारिब तो तार पिछतो चाकरी बाकरिर परा वंचित करिले मुसलमानक राजनैतिक भावे हत्या करिले तार पिछतो देखा गल जे এই দেশৰ পৰা মুছলমান দুৰ্বল হোৱা নাই तार पिছত এতিয়া তেওলোকে আমাৰ মসজিদ মাদ্ৰাসা কবরস্থান কারখিনিয়ার এটা ষড়যন্ত্ৰ কৰিছে গতিকে ইয়াৰ আমি তীব্ৰ ভাষাৰে ঘৰিহনা দিছো তীব্ৰ নিন্দা জনাইছো আৰু যিসকল মুছলমান নাম লৈ পেলাই বিজেপি কৰি আছে তেওঁলোক বিজেপিৰ পৰা আজিয়েই তেওঁলোক ৰিজাইন দিয়ক বিজেপি ত্যাগ কৰক অন্যথা আমি ভাবিলাম যে আপোনালোক হেই মুছলমান বিৰোধী মুসলিম বিৰোধী ইসলাম বিৰোধী মাদ্রাসা ভাঙা মসজিদ ভাঙা বিজেপি সরকারের পক্ষে থকা মুসলিম বিৰোধী আৰু আপোনালোক আৰু কাফিৰৰ মাজত কোনো পাৰ্থক্য নাথাকিব 2 টাকা 5 টাকা দালালিৰ কাৰণে যিসকলে বিজেপি কৰি আছে তেওঁলোক আত্মঘাতী হামলাৰ নিচিনা তেওঁলোক মুছলমানৰ কাৰণে আত্মঘাতী হামলাৰ নিচিনা তেওঁলোক মুছলমান গতিকে তেওঁলোক কোনো মুছলমান হ'ব নোৱাৰে যদি মুছলমানৰ তেজ আছে মুছলমানৰ যদি ৰক্ত মাংস তেওঁলোকৰ গাত আছে তেতিয়া হলে আজিয়েই বিজেপি ত্যাগ কৰক আৰু মই অসমৰ বুলি নহয় গোটেই ভাৰতবৰ্ষত যেনেকৈ আন্দোলন চলি আছে অসমৰ প্ৰতিটো দল সংগঠন জাতীয় সংগঠন হওক সকলোকে মই আহ্বান কৰিম এতিয়া পিথকে নহয় একগোট হৈ প্ৰতিটো বিজেপিৰ বিধায়ক হওক তেওঁলোকৰ আবাসগৃহ হওক বিজেপি কাৰ্যালয় হওক অসমৰ সংসদ ভৱন হওক যি আছে সকলো ডিসি অফিসৰ কাৰ্যালয় হওক সকলো ঘেৰাও কৰক আৰু কৃষকৰ নিচিনা আন্দোলন কৰক প্ৰতিটো ৰাস্তা ঘাট অৱৰোধ কৰক যে আমাৰ অধিকাৰ কাঢ়ি নিব আজি আমাৰ কবৰস্থান মসজিদ মাদ্ৰাসা কাঢ়ি নিব কালি আমাৰ ঘৰ বাৰী কাঢ়ি নিব ইমান দিনে বিজেপি চৰকাৰে মুছলমানৰ ঘৰ বাৰী ভাঙি শান্তি পোৱা নাই এতিয়া আমাক কবৰস্থানতো ভালকৈ শুবলৈ নিদিব নেকি গতিকে মুছলমান কেতিয়া জাগিব কেতিয়া আপোনালোকৰ লাজ শৰম আহিব কেতিয়া আপোনালোক উলাই আহিব গতিকে মই আপোনালোকক আহ্বান কৰিম যে প্ৰতিটো দল সংগঠন জাতীয় সংগঠন একগোট হৈ ইমাৰ্জেন্সি অতি সোনকালে একগোট হৈ পেলাই সকলো ৰাস্তা ঘাট অৱৰোধ কৰক আৰু আমাৰ গণতান্ত্ৰিক অধিকাৰ আমাৰ মুছলমানৰ ডিঙি চেপি বিজেপি চৰকাৰে যেটো হত্যা কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰি আছে সেই ইজৰাইলে যেনেকৈ পেলেষ্টাইনৰ ওপৰত আক্ৰমণ কৰিছিল পেলেষ্টাইনী মানুহখিনিৰ ওপৰত যেনেকৈ নিৰ্মম ভাবে অত্যাচাৰ কৰি আছে হেইটো অৱস্থা কৰিবৰ কাৰণে বিজেপি চৰকাৰে চেষ্টা কৰি আছে যাৰ কাৰণে মুছলমানৰ সকলো অধিকাৰ কাঢ়ি নিবলৈ তেওঁলোকে বিচাৰিছে কোনোবা মন্দিৰত মুছলমান মানুহ যায় নেকি যাব নেকি যে হেই মন্দিৰত মুছলমানে মসজিদ বনাব লাগে আৰু প্ৰতিটো মসজিদত তেওঁলোক ভাঙিব লাগে আমাৰ এটা মসজিদ বাবৰি মসজিদ শহীদ হৈছে আজি কালিৰ দিনত হাজাৰ মসজিদ নিয়াৰ উপক্ৰম হৈছে গতিকে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো নিন্দা কৰিছো আৰু আমি জিয়াই থকালৈকে ইয়াৰ বিৰোধিতা কৰিয়েই যাম আৰু এই সংগ্ৰাম আমি আৰম্ভ কৰিছো আমি ইয়াৰ বিৰুদ্ধে এই আইন আমি নামানো আৰু আপোনালোকৰ গাত যদি মুছলমানৰ তেজ আছে
তেতিয়াহ'লে আপোনালোক ওলাই আহক আৰু বিজেপিত যিসকল মুছলমান আছে যদি আপোনালোকৰ গাত মুছলমানৰ তেজ মংহ আছে তেতিয়াহ'লে বিজেপি ত্যাগ কৰক আজিয়েই অন্যথা আপোনালোকে ইছলাম ধৰ্ম ত্যাগ কৰক দুটাৰ এটা কৰক হয় বিজেপি ত্যাগ কৰক নহ'লে ইছলাম ধৰ্ম ত্যাগ কৰক